নুৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল ভাত অমলেট আৰু ভাত দি মই অমলেটটো কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই অমলেটটো বনাই দেখাই দিম আৰু ধুনীয়াকৈ এনেদৰে কাটি দি আছোঁ হেতাটো দি একদম ধুনীয়াকৈ। আৰু এনেদৰে ভাত অমলেট বনালে চাহৰ লগত ভাল এটা নাস্তা হয় আৰু ল'ৰা ছোৱালীও খাই ভালদৰে। ভাত অমলেটটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। এই চাওক কিমান ধুনীয়া হৈছে, দেখাতে আছে প্লেটত উঠাই গোটেইকেইটা প্লেটত দি আছোঁ। ভাত অমলেট বনাবৰ কাৰণে মই এই বাটি দি এক বাটি ভাত ল'লোঁ আৰু ভাতখিনি দুপৰীয়া খাই যিখিনি ভাত বাঢ়িছিল এইখিনি ভাত দি মই আজি এতিয়া অমলেট বনাম। এতিয়া সন্ধিয়া টাইম আৰু এইফালে লৈছোঁ এটা ডাঙৰ পিঁয়াজ কাটি আৰু 3টামান সৰু চাই কেঁচা জলকীয়া সেইখিনি দি আছোঁ। এইফালে দি আছোঁ সোৱাদ অনুসৰি আধা চামুচ নিমখ দি দিলোঁ। এতিয়া দি আছোঁ অলপখিনি গৰম মছলা গুড়ি আৰু দি আছোঁ আধা চামুচমান জিৰা গুড়ি, আধা চামুচতকৈ কম অলপ হালধি গুড়ি, দি আছোঁ অলপখিনি জলকীয়া গুড়ি। এতিয়া দি আছোঁ কণী। এতিয়া মই 3টা কণী দিম। এতিয়া ভালদৰে গুটিখিনি মিক্স কৰি দিম। কণী ভাতে আৰু মছলা একেলগত ধুনীয়াকৈ মিক্স কৰি দি আছোঁ। কণী ভাতে আৰু মছলা ভালদৰে মিক্স কৰি দিলোঁ। দেখাই পাইছে কিমানখিনি আঠা আঠা হৈছে। এইফালে গেছত এটা পেন বহাইছিলোঁ আৰু পেনত দি আছোঁ, দি দিলোঁ সৰিয়হৰ তেল আৰু তেলখিনিও গৰম হৈ গ'ল। আৰু এতিয়া মিশ্ৰণখিনি এটা দি দিলোঁ গোটেইখিনি আৰু অলপ চামুচেৰে অলপ ভালদৰে এনেদৰে একদম মিলি দিলোঁ ধুনীয়াকৈ সমান সমান কৰি। আৰু এতিয়া 2 মিনিটৰ কাৰণে ঢাকি ৰাখিলোঁ। আহিলোঁ 2 মিনিট পিছত। ভাত অমলেটটো ধুনীয়া হৈছে আৰু কিমান মোটা হৈছে দেখা পাইছে। বহুত ধুনীয়া হৈছে। আৰু এইটো এতিয়া ওলোটাই দিম। এইটো আৰু দেখা পাইছে কেনেকৈ নমাইছোঁ। নমাই এতিয়া ওলোটাই দি আছোঁ। কিমান ধুনীয়াকৈ ওলোটাই দিলোঁ, একদম ইজিকৈ এইটো দি এনেদৰে ওলোটাই দি দিলোঁ। চব কিমান ধুনীয়া হৈছে, দেখাত কিমান ধুনীয়া লাগিছে, একদম পিঠা পিঠা নিচিনা লাগিছে, বহুত ধুনীয়া হৈছে। হৈ গ'ল ভাত অমলেটটো। চাওক মই হেতাটো দি এনেদৰে ভাঙি দিলোঁ, কিমান ধুনীয়া হৈছে দেখা পাইছে। এতিয়া হেতাটো দি অলপ ওলোটাই দেখাই দি আছোঁ ধুনীয়াকৈ ওলোটাই দিলোঁ। দেখাই আছোঁ ওচৰৰ পৰা দেখাই দিলোঁ। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।